বদৰুদ্দিন আজমলৰ কি ভেলু আছে? বদৰুদ্দিন আজমলৰ ইমান দম আছে নেকি? বদৰুদ্দিন আজমলৰ আগতে আমি বাংলাদেশীয় মুছলমানৰ মানুহ, বাংলাদেশী ঘুচপেঠিয়াৰ, বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ মাটি এটা এবিঘাকৈ আনিছো, লাখ লাখ বিঘা কাঢ়ি আনিছো। তেতিয়া আজমল ক'ত আছিলে? তেতিয়াও আজমলে একো কৰিব পৰা নাই, ভৱিষ্যতেও নোৱাৰে। এখন অসমীয়াৰ ৰাজ্য, ভাৰতীয় ৰাজ্য, খিলঞ্জীয়া ৰাজ্য, ইয়াতে কোনো বাংলাদেশীয় মূলৰ বিদেশীৰ কথা মানা নহ'ব। এই লাগিলে আজমলেই হওক, কোনোবা বেলেগেই হওক, আমি তেওঁলোকে যি ইল্লিগেল কাম কৰিছে সেই ইল্লিগেল কাম নাইকিয়া কৰিমেই। বদৰুদ্দিন আজমলৰ কি ভেলু আছে? বদৰুদ্দিন আজমলৰ ইমান দম আছে নেকি? বদৰুদ্দিন আজমলৰ আগতে আমি বাংলাদেশীয় মুছলমানৰ মানুহ, বাংলাদেশী ঘুচপেঠিয়াৰ, বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ মাটি এটা এবিঘাকৈ আনিছো, লাখ লাখ বিঘা কাঢ়ি আনিছো। তেতিয়া আজমল ক'ত আছিলে? তেতিয়াও আজমলে একো কৰিব পৰা নাই, ভৱিষ্যতেও নোৱাৰে। এখন অসমীয়াৰ ৰাজ্য, ভাৰতীয় ৰাজ্য, খিলঞ্জীয়া ৰাজ্য, ইয়াতে কোনো বাংলাদেশীয় মূলৰ বিদেশীৰ কথা মানা নহ'ব। এই লাগিলে আজমলেই হওক, কোনোবা বেলেগেই হওক, আমি তেওঁলোকে যি ইল্লিগেল কাম কৰিছে সেই ইল্লিগেল কাম নাইকিয়া কৰিমেই।